অবভিয়াছলি দুজন মন্ত্ৰী হলে কামটো বেছি হ'ব। মাননীয় মুখ্যমন্ত্ৰীৰ যিটো এটা দূৰদৰ্শিতা যে ক'ত কি কৰিলে ভাল হ'ব। আৰু বৰাকৰ 13টা সমষ্টি হয়, 13টা সমষ্টিত 2টা মন্ত্ৰী দিলে 3টা ডিষ্ট্ৰিক্ট হয়। আৰু বিশেষকৈ অসমৰ এটা বিশেষ মানুহৰ মাজত যেটা এটা ৰিজাইনমেণ্ট হয়তো বা এনেকুৱা এটা থাকিব যে আমি এজন মন্ত্ৰী পাইছোঁ, 2জন মন্ত্ৰী দেওয়া হৈছে। আমাৰ কামটো বেছি হ'ব। আমি 13জন বিধায়ক আছোঁ, সৰ্বমুঠ 13জন বিধায়ক আছোঁ। আল্টিমেটলি আমাৰ ৰাইজৰ কাৰণে কাম কৰিব লাগে। আৰু মুখ্যমন্ত্ৰীৰ এই মানসিকতাটো আছে কেনেকুৱা ক'ত কি কৰিলে ৰাইজৰ কামটো হ'ব, ক'ত কি কৰিলে আমাৰ অসমৰ ভাল হ'ব, ক'ত কি কৰিলে এই ভেলীবিলাকৰ মানুহৰ যাতে আমি যাতে সিহঁতৰ চাব পোৱাৰ ক্ষেত্ৰত যাতে আমি এটা সিহঁতক যাতে আমি এটা সকাহ দিব পাৰি বা আল্টিমেটলি সিহঁতক কিবা এটা আমি দিব পাৰি। এইটো নাই, সেইবিলাক লৈ মই একদম হেৰি কৰা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো সিদ্ধান্ত ল'ব, আৰু কালি যদি এতিয়া বিধায়ক আছোঁ, বিধায়কৰ পৰা যদি আৰু কিবা এটা কয় যদি এইটোৱে কৰিম আৰু কি কথা আছে। মোক যিটো দায়িত্ব হা চৰ্চা বুলি কি কথা আছে। চৰ্চাতো 182জন বিধায়কৰ নাম চৰ্চাত আছে। কাৰণ আজিলৈ আপুনি কাইলৈ শপতটো হ'ব, এতিয়ালৈকে আপুনি ক'ব পাৰিব নেকি যে কোনজন মন্ত্ৰী হ'ব, ক'ব পাৰিব নেকি? মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেকক বিধায়কক নিমন্ত্ৰণ কৰিছে যে আপোনালোকে ঔটিঙিং আহক। আৰু কিন্তু কোনে মন্ত্ৰিত্ব পাব এতিয়া অফিচিয়েলি ডিক্লেয়াৰ হোৱা নাই। যোনে মন্ত্ৰিত্ব পাব তেওঁক ফোন কৰিলে কৈ থাকে যে নাই মোকতো এতিয়া জনোৱা নাই কি হ'ব। আৰু এইটো কাৰণে মই ভাবোঁ যে আশা 82জনৰ আশা আছে। আৰু কি মন্ত্ৰিত্ব পোৱাটো ডাঙৰ কথা নহয়। কথাটো হৈছে কি অসমৰ ৰাইজৰ কাৰণে কিমানখিনি কাম কৰিব পাৰিলোঁ মুখ্যমন্ত্ৰীৰ নেতৃত্বত। আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ যিটো যুগান্তকাৰী যেতিয়া এটা পৰিৱেশ সৃষ্টি হৈছে ডেভেলপমেণ্টৰ, এইটো যাতে অব্যাহত থাকে এইটো আমি আশা ব্যক্ত কৰিছোঁ।